হৰাইবিল সমষ্টিত 2 শতাধিক পুৰুষ মহিলাৰ তৃণমূল কংগ্ৰেছ দলত যোগদান সমাগত বিটিসি পৰিষদীয় নিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰতিটো ৰাজনৈতিক দলে মেল মিটিং মত বিনিময় যোগদান কাৰ্যসূচী চলাই থকা পৰিলক্ষিত হৈছে বিটিসিৰ পৰিষদীয় নিৰ্বাচনত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা মমতা বেনাৰ্জীৰ নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ দলও বিটিসিৰ পৰিষদীয় নিৰ্বাচনক লৈ ব্যস্ত হৈছে কালি সন্ধিয়া বিটিসিৰ 5 নং হৰাইবিল সমষ্টিৰ হিনিবিল গাঁৱত তৃণমূল কংগ্ৰেছ দলৰ এখন যোগদান সভা অনুষ্ঠিত কৰা হয় সভাত সভাপতিত্ব কৰে তৃণমূল কংগ্ৰেছ দলৰ সভাপতি গণেশ বসুমতাৰী উক্ত সভাত অসম প্ৰদেশ তৃণমূল কংগ্ৰেছ দলৰ উপসভাপতি লাইফুং গৌৰা নাৰ্জাৰীয়ে বৰ্তমান বিজেপি নেতৃত্বাধীন চৰকাৰৰ উচ্ছেদ কাৰ্য আৰু ধৰ্মৰ নামত বিভাজিত ৰাজনীতিৰ কুৰ্ধাৰ সমালোচনা কৰে লগতে বিটিআৰৰ চিফ প্ৰমোদ বৰুৱে ৰাজ্যক দিয়া প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হোৱা বুলি উল্লেখ কৰে যোগদান সভাত ইউপিপিএল বিপিএফ কংগ্ৰেছ বিজেপি দল ত্যাগ কৰি 2 শতাধিক পুৰুষ মহিলাই তৃণমূল কংগ্ৰেছত যোগদান কৰে সভাত তৃণমূল কংগ্ৰেছৰ ভালেকেইজন নেতাই তৃণমূল দলৰ নীতি আদৰ্শ আৰু ভৱিষ্যত কাৰ্যপন্থাৰ ওপৰত ভাষণ প্ৰদান কৰে আজিৰ চৰাইবিল এমচিএমএলএ ব্লক সমষ্টিত এই সিংগিবিল গাঁৱত আমি এটা জইনিং কাৰ্যসূচী লৈছিলোঁ আৰু ইয়াৰ লগতে বুথ লেভেল কমিটি বনাইছোঁ যে এই মিটিঙত আমাৰ দুটা গাঁৱৰ পৰা ইয়াত কমসে কম 200 মান মানুহ উপস্থিত হৈছে আৰু জইনিং কৰিছে গতিকে আমি বহুত আনন্দনি পাইছোঁ আৰু বহুত আশা ভৰসা কৰিছোঁ যে ইমান পাব্লিকে জইনিং কৰাৰ পিছত আমি দেখাবলৈ পাওঁ যে বিটিসিৰ নিৰ্বাচনত আমি ইয়াৰ পৰা প্ৰতিনিধি দিব আৰু জনে প্ৰতিনিধি দিয়ক তেখেতে জয়যুক্ত হ'ব বুলি আমি আশা ভৰসা কৰিছোঁ আজি কিমান যোগদান কৰিলে আমাৰ কমসে কম 200 জন যোগদান কৰিছে যে ইয়াৰ মানে বিভিন্ন পাৰ্টিৰ পৰা আহিছে ধৰিল ইউপিপিএল পৰাও আহিছে বিজেপিৰ পৰাও আহিছে কংগ্ৰেছৰ পৰাও আহিছে ইউপিপিএলৰ পৰাও আহিছে তো আমি বহুত আনন্দনি পাইছোঁ মানে 40টা সমষ্টিৰ ভিতৰত কমসে কম 25ৰ পৰা 30টা মানে কেণ্ডিডেট দিব বুলি বিচাৰিছোঁ এতিয়া আমাৰ ষ্টেট লেভেলৰ এটা মানে হাই মানে যেটো মানে টাৰ্গেট কৰিব এইটো আমি খেলিব বুলি ভাবিছোঁ কিন্তু আমি কমসে কম 25ৰ পৰা 30 জন মানে দেৱাৰ মানে এটা সিদ্ধান্ত আলোচনা কৰি আছোঁ আজি বিটিসিৰ শাসকীয় দল ইউপিপিএল আৰু বিজেপি ৰাইজৰ কেনেকুৱা কাম কৰিব পাৰিছে বুলি ভাবে আপুনি তো এতিয়া আমি এইটো দেখাবলৈ পাওঁ ইউপিপিএল যেটো চৰকাৰ যে আমাৰ প্ৰমোদ বাবুৱে বহুত ডাঙৰ কথা কৈছিলে যে আমি সুইজাৰলেণ্ড বনাম কিবা কিবি বনাম নানানটা প্ৰতিশ্ৰুতি দিছিলে আৰু চেণ্ট্ৰেল ইউনিভাৰ্চিটি নানানটা কথা কৈছিলে তো এইবিলাক তেখেতে যেটো প্ৰতিশ্ৰুতি এইটো একেতে ফুলফিল কৰিব পৰা নাই আমি দেখাবলৈ পোৱা নাই আমি গাঁৱে গাঁৱে মানে ঘূৰিছোঁ গাঁৱে গাঁৱে ভিজিট কৰিছোঁ যে আমি দেখাবলৈ পাওঁ কোনবা এতিয়াও ব্ৰিজবিলাক পোৱা নাই ৰাস্তাবিলাক চেনগ্ৰেবিলিং হোৱা নাই পাকাও হোৱা নাই আৰু ডাঙৰ ডাঙৰ মানে কলেজ হ'বলৈ কৰিব বিচাৰি আছিলে এইবিলাকতো দেখাবলৈ পোৱা নাই টান আমি দেখাবলৈ পোৱা নাই কিছুমান মানে ৰিপেয়াৰিং কামখিনি হৈছে বুলি আমি অলপমান জানিবলৈ পাওঁ গোখাইগাঁৱৰ পৰা মিৰ্জাউৰ ৰহমান ৰিপৰ্ট জেবিপি ভাৰত